নাই আমি মানে এই সংক্ৰান্তত মানে কি ক'ম, আমি অসমৰ ৰাইজক, অসম চৰকাৰক আমি বাৰ বাৰ কৈ আহিছোঁ লাচিত খান অসম স্থলগিৰিৰ তৰফৰ পৰা, যি অসমত ইতিমধ্যে ৯৮ লাখ মিয়া হৈ গ'ল। ২০১১ চনত য'ত নেকি ৩ লাখ মিয়া আছিল, তাৰ পৰা এতিয়া ৯৮ লাখ হৈ গ'ল সিহঁতৰ। আৰু সিহঁতে এতিয়া জনসংখ্যা বৃদ্ধি কৰি ইখন জিলাৰ পৰা সিখন জিলাত তেওঁলোকে চৰকাৰী ভূমিয়ে হওক বা ট্ৰাইবেল বেল্ট ব্লকৰ ভূমিয়ে হওক দখল কৰি ফুৰিছে। সেইদিনা ঢিঙত, নগাঁও জিলাৰ ঢিঙত বৰবাৰী চৰত আমাৰ খিলঞ্জীয়া মানুহৰ মাটি, সেই ৫০ বিঘা মাটি খিলঞ্জীয়া মানুহৰ, তাত খিলঞ্জীয়া মানুহে তেওঁলোকক খেতি কৰিব দিছিল, পিছত তেওঁলোকে দখল কৰি ল'লে। আৰু খিলঞ্জীয়া মানুহে মাটিখিনি বিচাৰি যাওঁতে তেওঁলোকে আমাৰ খিলঞ্জীয়া ছোৱালীক বা বোৱাৰীক ধৰ্ষণ কৰি কাটিম মাৰিম আৰু মতা মানুহবিলাককো কাটিম মাৰিমকৈ দাও জাঠি জোং লৈ তেওঁলোকে খেদি পঠিয়ালে তাৰ পৰা। কিমান সাহস মিয়াৰ, অসমত কিমান মিয়াৰ সাহস হৈ গৈছে ইতিমধ্যে আপোনালোকে গম পায়। দিল্লীত বোমা বিস্ফোৰণ হৈছে আৰু অসমত মিয়াই আনন্দ ফূৰ্তি কৰি সামাজিক মাধ্যমত মেছেজ কৰি আছে, তেওঁলোকৰ ফূৰ্তি লাগিছে। দিল্লীত লাখ লাখ মানুহ তাতে বোমাৰ ভয়ত, বোমা ব্লাষ্টিঙৰ ভয়ত কঁপনি উঠি আছে আৰু অসমৰ মিয়াবিলাকে অসমত উল্লাস কৰি আছে। আৰু অসমৰ বিভিন্ন জিলাত যদিও চৰকাৰে উচ্ছেদ চলাই আছে, সেইটো কিন্তু পৰ্যাপ্ত পৰিমাণে আমি হোৱা নাই বুলি আমি ভাবোঁ। ইতিমধ্যে ৬০ লাখ বিঘা ভূমিৰ অসমৰ ইতিমধ্যে ১ লাখ নে ১.৫ লাখ বিঘা ভূমিহে উচ্ছেদ চলোৱা হৈছে। আৰু ইয়াত এটা পৰিতাপৰ কথা, এই উচ্ছেদ কাৰ্য চলাওঁতে এটা নন চেঞ্চ অখিল গগৈ আৰু এটা নন চেঞ্চ আকাশ দলৈ ইহঁতে তাৰমানে মিয়াৰ পক্ষলৈ উচ্ছেদৰ কাৰ্যৰ সিহঁতে বিৰোধিতা কৰে। মইতো আকাশ দলেক মানে মই য'ত পাওঁ না, মই যিমান ডাঙৰ কেছ নলওক, আকাশ দলেক মানে কাণ ৰঙা কৰি চৰিয়াম তাক আকাশ দলেক। সি নন চেঞ্চে খিলঞ্জীয়া বিৰোধী স্থিতি লৈ মিয়াৰ পক্ষ লৈছে। সি মিয়াৰ লগত তাৰ জাৰজ হৈ তাৰ জন্ম হৈছে আকাশ দলেৰ, সি জাৰজ সন্তান মিয়াৰ আকাশ দলৈ। গতিকে তাক লাচিত খান অসম স্থলগিৰিৰ তৰফৰ পৰা যিমান ডাঙৰ দায় নালাগক কিয়, তাক চৰিয়াই চৰিয়াই কাণ ৰঙা কৰি আকাশ দলেক খিলঞ্জীয়া বিৰোধী স্থিতি লোৱাৰ তাৰ পৰিণাম কি ভোগ কৰিব লাগিব। তাৰপিছত আৰু এটা পৰিতাপৰ কথা, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, মাননীয় অসম চৰকাৰে, চৰকাৰ প্ৰশাসনে বিভিন্ন জিলাত উচ্ছেদ কাৰ্য চলাইছে, কিন্তু কামৰূপ জিলাত এতিয়ালৈকে কোনো এটা ঠাইতে উচ্ছেদ হোৱা নাই। এইটো এটা বৰ পৰিতাপৰ কথা। আৰু বিশেষ নকওঁ, বকো, পলাশবাৰী, ছয়গাঁও আৰু হাজো, কামৰূপ জিলাৰ এই চাৰিটা সমষ্টিত তীব্ৰ গতিত উচ্ছেদ মানে তীব্ৰ গতিত ভূমি বেদখল কৰিছে। হাজোত আপোনালোকে গম পায় দোকানীয়া চৰ, বৃহৎ ডাঙৰ এৰিয়া দোকানী চৰ, তাৰপিছত শুৱালকুছি ৰাক্ষসনী চৰ, বিভিন্ন মানে আমাৰ ঠাইত কোঁৱৰপুৰৰ মানে কুমাৰপাৰাত কিমান হাজাৰ হাজাৰ বিঘা মাটি মিয়াই দখল কৰি লৈছে। তৎসত্বেও কিন্তু কামৰূপ জিলা প্ৰশাসনৰ গা লৰা নাই। বাৰ বাৰ হাজো ৰাজচক্ৰৰ বিষয়ত লাচিত খান অসম স্থলগিৰিৰ তৰফৰ পৰা আমি ৰাজ্যভাৱেও কিমান নিবেদন কৰিলোঁ, এতিয়ালৈকে কোনো ধৰণৰ হাজো চাৰ্কল অফিচাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। এই কথাবিলাকে কি সূচায়? তাৰমানে মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত শুৱালকুছি ৰাক্ষসনী চৰ, সেইবিলাকত কিয় উচ্ছেদ চলোৱা নাই? গণমৌ মানে গুৰিজাপত হাজাৰ হাজাৰ বিঘা মাটি মিয়াই দখল কৰি ল'লে, সেইবিলাকত কিয় উচ্ছেদ চলোৱা নাই চৰকাৰে? গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আজিৰে হাজোত উচ্ছেদ কাৰ্য চলক। হাজো বুলিয়ে নহয়, কামৰূপ জিলাত উচ্ছেদ কাৰ্য চলক আপোনালোকে, অন্যথা কিন্তু আমি কিন্তু বহি নাথাকিম। আৰু এটা কথা ঠিক দেই, এতিয়া ৯৮ লাখ হৈছে না মিয়া, ৯৮ লাখৰ পিছত যদি ৩ লাখ মিয়া হৈ যায়, আপোনাৰ তেতিয়া পৰিস্থিতি কি হ'ব? পশ্চিমবংগৰ দৰে পৰিস্থিতি হ'বনে নাই? পশ্চিমবংগৰ দৰে পৰিস্থিতি হ'বনে নাই অসমত? গতিকে আমি চৰকাৰক এতিয়াতে আৰু অসমৰ ৰাইজকে আমি জনালোঁ, কি কথা মানে কেইটামান ভোটৰ মানে লালসাত তেওঁলোকে মিয়াৰ পক্ষ লয়, কিমান লাজৰ কথা। এই ননচেঞ্চ ৰাজনৈতিক দলবিলাকে কেইটামান ভোটৰ আশাত মিয়াৰ পক্ষ লয় অসমত। এইটো আমি সকীয়াই দিছোঁ লাচিত খান অসম যুদ্ধ অনিবাৰ্য। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি ক'ম, আমি সকলোকে কৈছোঁ অসমৰ স্থলগিৰি ৰাইজক, যদি যুদ্ধ নহ'লে কিন্তু মিয়াক যদি হতাহতিকৈ যুদ্ধ যদি নহয়, মিয়াক কিন্তু আইন আদালতৰ দ্বাৰা কিন্তু পৰাস্ত কৰা কিন্তু সহজ নহ'ব। কাৰণ ৯৮ লাখৰ পৰা যিদিনাই ৩-৪ কোটি মিয়া মানুহটো বাঢ়ি যাব, কিন্তু তেতিয়া কিন্তু অসমৰ অস্তিত্ব কোনো ধৰণৰ নাথাকিব, খিলঞ্জীয়াৰ অস্তিত্বই নাথাকে। ধন্যবাদ। জয় অসম।